মাৰ্ঘেৰিটা নগৰত নলা নিৰ্মাণ সন্দৰ্ভত পৌৰসভাৰ প্ৰতিক্ৰিয়া দক্ষ কাৰিকৰী লোকৰ দ্বাৰা পৰীক্ষণ নিৰ্মাণ কাৰ্য 2016-17 চনৰ পৰা নন লেপছেবল চেণ্ট্ৰেল পুল অফ ৰিচোৰ্চেছ চমুকৈ NLCPR কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অন্তৰ্গত মাৰ্ঘেৰিটা নগৰত নলাৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। কিন্তু একাংশ দল সংগঠনে এই নিৰ্মাণ কাৰ্য নিম্ন মানদণ্ডৰ হোৱা বুলি অভিযোগ উত্থাপিত কৰি আহিছে। এই অভিযোগ সন্দৰ্ভত আজি মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোনোপধ্যে যাতে ঠিকাদাৰে নিৰ্মাণ কাৰ্যত অনিয়ম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে পৌৰসভাই তীক্ষ্ণ নজৰ ৰাখি আহিছে বুলি কয়। অভিযোগ উত্থাপিত হোৱাৰ পিছতে ঠিকাদাৰক তৎকালীনভাৱে মাতি অনা বুলি পৌৰপতি আনন্দ কুমাৰ শৰ্মাই জানিবলৈ দিছে। ইয়াৰ উপৰিও বিভিন্ন সময়ত তৃতীয় পক্ষৰ দক্ষ কাৰিকৰী লোকৰ দ্বাৰাও সময় সময় নিৰ্মাণ কাৰ্য পৰীক্ষণ কৰি অহা হৈছে বুলিও সাংবাদিকক তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰিও শৰ্মাই কয় যে 31 অক্টোবৰত নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছতো নিৰ্মাণকাৰী প্ৰতিষ্ঠানে চোৱা চিতা কৰিব লাগিব আৰু সেয়েহে অনিয়ম সংঘটিত হোৱাৰ সম্ভাৱনা নাই বুলি কয়। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। যোৱাকালি আমিও দেখিবলৈ পাইছোঁ কোনোবা এখন আমাৰ পৰ্টেল নিউজত এটা নিউজ আমাৰ দৃষ্টিগোচৰ হৈছে, তাত বিভিন্ন ধৰণৰ আক্ষেপ কৰা হৈছে। এতিয়া আপোনালোকে জানে বাৰিষাৰ বতৰ আৰু এই বাৰিষা বতৰতো কামটো চলাই যাব লগা হৈছে। কাৰণটো হ'ল এই স্কিমটো হ'ল নন লেপছেবল চেণ্ট্ৰেল পুল অফ ৰিচোৰ্চেছ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো স্কিম ফাণ্ড, সেই ফাণ্ডৰ পৰা 2014-15 চনতে ইয়াৰ TPR বনোৱা আৰম্ভ কৰিছিলে। ইয়াৰ টেণ্ডাৰ হৈছিলে 2016 চনত। 17 চনত টেকনিকেল চেংচন হৈ পেলাই ৱৰ্ক অৰ্ডাৰ দিয়া হ'ল আৰু 17 চনতে অক্টোবৰ মাহত কামটো ষ্টাৰ্ট হ'ল। এই গোটেই কামটোৰ দৈৰ্ঘ্য আছিলে 27 কিলোমিটাৰ, মানে গোটেই মাৰ্ঘেৰিটা টাউনত বিভিন্ন অঞ্চলত ডাঙৰ সৰু মিলাই পেলাই 27 কিলোমিটাৰ নলা নিৰ্মাণ কৰিব লগা আছিলে। তাৰে ইতিমধ্যে আমি 26 কিলোমিটাৰ ড্ৰেইন কমপ্লিট হৈছে। আমাৰো চকুত আমি দেখিবলৈ পাইছোঁ, আমাৰ মানে মই যিহেতু টেকনিকেল পাৰ্চন নহয়, তথাপিও মই যিবিলাক দেখিছোঁ ক'ৰবাত স্লেব খোলা আছে, ক'ৰবাত কাম কৰোঁতে মানুহবিলাকৰ অসুবিধা হৈছে, সেইবিলাক গোটেই কাৰণবিলাকৰ কাৰণে আমি সময়ে সময়ে কণ্ট্ৰেক্টৰক আমি ন'টিচ কৰিছোঁ। তেওঁ আহিছে, তেওঁ বস্তুবিলাক চাইছে। বৰ্তমান যোৱাকালি নিউজটো দেখাৰ লগে লগে আমি কণ্ট্ৰেক্টৰক মাতিলোঁ, তেওঁ আহি মাৰ্ঘেৰিটাত উপস্থিত হৈছে, গোটেই কামখিনি তদাৰক কৰিছে। এতিয়া কথা হ'ল যে নিম্নমান আৰু উচ্চমান, সেই নিম্নমান আৰু উচ্চমান এই বস্তুটো নিৰ্ধাৰণ কৰিবলৈ মই এক্সপাৰ্ট নহয়, সেইটো এক্সপাৰ্টেই কৰিব পাৰিব। আৰু এই এক্সপাৰ্টিজৰ কাৰণে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিয়ে, এইটো এনেই পইচা নিদিয়ে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া পইচা দিছে, এই টেণ্ডাৰটো হৈছে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ পৰা, প্ৰথম কথা মিউনিচিপাল বৰ্ডৰ পৰা হোৱা নাই। টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ এইটো প্ৰজেক্ট, তেওঁলোকে প্ৰজেক্টটো NLCPR পঠিয়াইছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টত, তাৰপৰা চেংচন হৈছে। গোটেই টেকনিকেল ছুপাৰভিজনটো টাউন এণ্ড কাণ্ট্ৰি প্লেনিং তিনিচুকীয়া কৰে। ঠিক আছে, এতিয়া আমাৰ ইয়াত আমি তেওঁলোকক এছিষ্ট কৰোঁ কামটো কৰোঁতে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই থাৰ্ড পাৰ্টি ইনস্পেকশ্যন কৰায় সময়ে সময়ে। এই যোৱা 4 মাহমান আগতে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ যিটো টেকনিকেল ব্ৰাঞ্চ, তেওঁলোকৰ যিটো ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ, তাৰে প্ৰফেচাৰ 3জনক লৈ পেলাই এটা টীম গঠন কৰি পেলাই সেই প্ৰফেচাৰ 3জনৰ টীমটো মাৰ্ঘেৰিটাত আহি সম্পূৰ্ণ নলাখিনি চাই পেলাই তেওঁলোকৰ ৰিপৰ্ট ইতিমধ্যে তেওঁলোকে কেন্দ্ৰ চৰকাৰক অৰ্পণ কৰিছে।